বিগত 15টা দিনে বানৰ কবলত বুৰ গৈ থকা চিপাঝাৰ বিধানসভা সমষ্টিৰ বহুসংখ্যক লোক এতিয়াও মথাউৰিতে আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। তেওঁলোকে বান সাহায্য এতিয়ালৈকে লাভ কৰা নাই, যাৰ ফলত তেওঁলোকে এতিয়া এক যথেষ্ট জটিল সমস্যাৰ মাজত তেওঁলোকে সময় অতিবাহিত কৰিবলগীয়া হৈছে। মই দেখুৱাইছোঁ কেনেধৰণে তেওঁলোকে মথাউৰিৰ ওপৰত এনেধৰণে আশ্ৰয় লৈ তেওঁলোকে এতিয়া সময় অতিবাহিত কৰিবলগীয়া হৈছে। বৰষুণ দিলে তেওঁলোকৰ যথেষ্ট অসুবিধা হয়, যথেষ্ট ৰ'দ দিলে আচলতে তেওঁলোকৰ যথেষ্ট অসুবিধা হয়, আৰু এই ধৰণে তেওঁলোকে এতিয়া সময় অতিবাহিত কৰিবলগীয়া হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ এইসকল জনবসতিপূৰ্ণ বানৰ কবলত বুৰ গৈ থকা এইসকল লোক। আমি কথা পাতিম আপোনালোকৰ সৈতে। যথেষ্ট অসুবিধা হৈছে আপোনালোকৰ, আমি জানিব পাৰিছোঁ। হয় কওক, কেনেকুৱা অসুবিধা হৈছে? আমাৰ বহুতো অসুবিধা হৈছে বানপানীৰ কাৰণে আমাৰ ঘৰ বাৰীৰ বহুতো বস্তু বাহিনী বহুতো বেয়া হৈ গৈছে, আৰু বৰ্তমান আমি কোনো চৰকাৰৰ পৰা কোনো সাহায্য পোৱা নাই এতিয়ালৈকে। আমাৰ মাথাত বহুতো মানুহ বহুতো কষ্ট কৰি থাকি আছে। যেতিয়া ৰাতি যেতিয়া বৰষুণ দিয়ে তেতিয়া আমাৰ থাকিবলৈ বহুতো অসুবিধা হয়। কণমানি ল'ৰা ছোৱালী বহুতবিলাক আছে, সেইবিলাক বৰষুণ দিলে ৰাতিপুৱা ভিজি যায়। অলপ বৰষুণ দিলে আমাৰ যিবিলাক আমি থকাৰ যিবিলাক বস্তু বাহিনী আছে চব ভিজি যায়। ভিজি যোৱাৰ ফলত আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ, কিন্তু এতিয়ালৈকে আমাৰ চৰকাৰী সাহায্য একো পোৱা নাই। খাদ্য বস্তুৰ অসুবিধা কেনেধৰণে হৈছে? আমাৰ খাদ্য বস্তু খোৱাৰ মনোজ আলী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।